নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অইন এটি ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে ইউটিউব চেনেল দাগাবা মইচা আৰু ফেচবুক পেজ প্ৰাঞ্জল দেউৰী। আৰু গাইজ, মই এতিয়া আছোঁ বুধবৰীয়া আইতাহঁতৰ লগত আমাৰ নামঘৰত, অৰ্থাৎ দেগড়ত। আৰু আমাৰ এই বুধবৰীয়া আইতাহঁত প্ৰতি বুধবাৰে এই দেগড়ত চাফা কৰিবলৈ আহে। জাবৰ জোঁথৰ পৰি থাকিলে সিহঁতে চাফা কৰে। সিহঁতক দায়িত্ব হিচাপে দিয়া হৈছে গাঁৱৰ মানুহে, আৰু সিহঁতে তাকে দায়িত্ব সহকাৰে পালন কৰি আহিছে ঐতিহ্যৰ পৰা। গাঁৱৰ কোনোবা মানুহে শৰাই দিবলৈ আহে বা সেৱা কৰিবলৈ আহে। তো প্ৰতি বুধবাৰে এই আইতাসকলে নামঘৰত অহা বাবে ইহঁতক নাম দিয়া হৈছে বুধবৰীয়া আইতা, অৰ্থাৎ বুধবৰীয়া বুঢ়ী মা। তো গাইজ, এয়া দেখিবলৈ পাইছে, আপোনালোকক মই দেখাই দিছোঁ। শৰাই এয়া দিছে আমাৰ গাঁৱৰ কিছুমান লোকে। এয়া কি দিছে দেখা পাইছে নিশ্চয়। তো গাইজ, আমাৰ এই নামঘৰ, অৰ্থাৎ আমাৰ দেউৰী ভাষাত দেওশাল বুলি কয়, মানে দেগড় বুলি কয়। তো এই দেগড়ত যিবোৰ মানুহে সঁচা মনেৰে প্ৰাৰ্থনা কৰিবলৈ আহে বা ভগৱানক কিবা এটা খোজে, তো তেতিয়া যেনেকৈ খোজে তেনেকৈয়ে পূৰণ হয় মনৰ বাঞ্ছা। ভগৱানে অতি সোনকালে মনৰ বাঞ্ছা পূৰণ কৰি দিয়ে গাইজ। আৰু বিখ্যাত সেইবাবে আমাৰ এই দেগড়। আপোনালোকৰ আছামিজ মানুহবোৰেও আমাৰ এই দেগড়ত সেৱা কৰিবলৈ অহা দেখা গৈছে। বহুতো উদাহৰণো আছে। তো ইয়াত সকলোৱে যেতিয়া আহে তেতিয়া কিবা নহয় কিবা এটা লৈ আনে আৰু এনেকৈ মাননি দিয়ে। ইয়াত কিবা এটা আনিব লাগে বুলি লিখিত ৰূপত নাই। এই বুঢ়ী আইতাসকলক যিয়ে মনৰ পৰা কিবা এটা দিবলৈ খোজে, তো সিহঁতে এনেকৈ লৈ আনে, মাহ প্ৰসাদ হওক কিবা কিবি হওক। তো দেখা পাইছে। তো সকলোৱে এজন এজনকৈ সেৱা কৰিব। সেৱা কৰি নিজৰ মনৰ বাঞ্ছা ভগৱানক ক'ব, আৰু ঠিক তেনেদৰেই ভগৱানেও সিহঁতৰ মনৰ বাঞ্ছা পূৰণ কৰাত সহায় কৰে। তো চবেই প্ৰথমতে ৰাজহুৱাভাৱে সেৱা কৰিছে। প্ৰথমতে ৰাজহুৱাভাৱে সেৱা কৰিব লগা হয়, তাৰ পাছতে ব্যক্তিগতভাৱে সেৱা কৰা যায়। তো বৰ্তমান সমাজৰ সেৱা আগবঢ়োৱা আপোনালোকে দেখা পাইছে। তাৰ পাছত ব্যক্তিগতভাৱে নিজাববীয়াকৈ এটাকৈ চবেই নিজৰ মনৰ বাঞ্ছা ভগৱানক ক'ব। আৰু আপোনালোকক এটা কথা জনাই দিছোঁ, এই নামঘৰৰ নামত যিটো বস্তু আমি এৰি দিয়া হয়, সেইটো বস্তু সোনকালে ডাঙৰ হয়। উদাহৰণস্বৰূপে আমি পাৰ এৰি দিওঁ, ছাগলী এৰি দিওঁ। তো সেইবোৰ বস্তু ভগৱানৰ নামত এৰি দিয়াৰ বাবে চাগে বহুত সোনকালে ডাঙৰ হয়। আৰু আপোনালোকে অলপ আগতে দেখা পাইছে যে কিমান পাৰ ইয়াত উৰি আছে। আৰু আপোনালোকক দেখাই আছোঁ ইয়াত পাৰবোৰে কেনেকৈ ধান খাই আছে। তো এই বুধবৰীয়া বুঢ়ী আইতাহঁতে পাৰহঁতকো প্ৰতিপালন দি আছে। এয়া আপোনালোকক দেখাই দিছোঁ পাৰবোৰ। আৰু এই বুধবৰীয়া আইতাহঁতে প্ৰতি বুধবাৰে চাউল দিয়ে। আৰু তাৰ পাছত এই দেগড়ৰ যোনবোৰ কাৰ্যপালিকা, সিহঁতেতো আহিয়ে থাকে। তো সিহঁতেও আহি এই পাৰহঁতক চাউল দি থৈ যায়। তো এনেকৈ চাউল দিয়াৰ বাবে ইয়াত দেখা পাইছে কিমান জাক কৰিছে। আৰু আছে গাইজ, সিহঁতে বৰ্তমান উৰি গৈছে। মেক্সিমাম ইয়াত 150টাৰ ওপৰত পাৰ চৰাই আছে বুলি নামঘৰৰ কাৰ্যপালিকাসকলে কৈছে। আৰু এতিয়া দেখা পাইছে নামঘৰৰ বুঢ়ী আইতাসকলে এয়া আশীৰ্বাদ দি আছে। সিহঁতৰ দ্বাৰা ভগৱানৰ নাম লৈ আশীৰ্বাদ দিছে সিহঁতেই। তো এনেকেই আমাৰ পৰম্পৰাগতভাৱে কাৰ্য চলি থাকে প্ৰতি বুধবাৰে। আৰু বৰ্তমান আমি সকলোৱে সেৱা কৰি আহিলৈ এতিয়া তাত দান কৰা প্ৰসাদবোৰ সকলোৱে মিলিজুলি চবেই খাম ধুনীয়াকৈ। আৰু আপোনালোকক জনাই দিছোঁ, এই বুধবৰীয়া বুঢ়ী আইতা, গাঁওখনৰ সকলো বুঢ়ী আইতাক আমি বুধবৰীয়া আইতা বুলি গৃহীত কৰোঁ। তাৰ মাজতে আমাৰ ৰেগুলাৰ যিবোৰ বুঢ়ী আইতা, সিহঁতৰ 25জনী বুঢ়ী আইতা আছে। তো সিহঁতে ৰেগুলাৰ আহে। তো সিহঁতৰ নাম বহীত স্পষ্টকৰণ বাবে দিয়া আছে। তো গাইজ, আজিৰ ভিডিঅ' ইমানেই।
থুলমূলকৈ আমাৰ কিছুমান পৰম্পৰাগত কাৰ্য আপোনালোকক দেখালোঁ আৰু এতিয়া খাই বৈ আমাৰ হৈ গ'ল। তো এতিয়া ঘৰা কৰি আমি যাওঁ। তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আৰু নেক্সট ভিডিঅ' আহি আছে ধামাকা। তো বাই বাই।